আদিত্য খাকলে ঘেনু আজির পড়াই বলে তেখেতসকলে ব্ৰহ্মপুত্ৰত দুলিয়াই দিব। জাম্বা পাইছে আমাক, জাম্বা পাইছে আমাক ব্ৰহ্মপুত্ৰত দুলিয়াই দিব। ব্ৰহ্মপুত্ৰৰ আদিত্য খাকলে দুলিয়াই দিবৰ কাৰণে ব্ৰহ্মপুত্ৰত তেখেতসকলে লাখ লাখ মানুহ শ্বহীদ হ'ব লাগিব। তেতিয়াহে আদিত্য খাকলাৰে ब्रह्मपुत्र दुलाय दिबर कार सक्षम हब। ट्राइबेलनि थाखाय गसंथेनायावहाय खौसेथि सिसुटुवानि मैया जेबायदि मोनसे सुबुं गौमा थांबाय बेवहाय राभा हासं अटोनमास काउन्सिलनि जाय सीएम बिथां सारा ओरैबायदि गोख्रोङै बाथ्रा बुंलांबाय जाय बाथ्राफोरखौ नोंथांमोननि गेजेराव आं आबुङै होनो थांगासिनो दङ भिडिअखौ जाहाथे ट्राइबेल रैखाथिनि थाखाय सोरखारखौ माखासेखिनि समखिखांहोनाय बाथ्राखौ बुंलांनायखौ जों नुनो मोन्दों। भिडिअखौ जोबजासे होनो थांगासिनो दङ। नाथाय बेनि गेजेराव जोंनि गेजेराव राजखान्थियारि बाथ्राखौ लानानै खायफा दैदेनगिरिफ्रा ओरैबायदि गावखौ लिडार दिन्थिनानै हारिनि थाखाय मोजां गावखौ दिन्थिनो नागिरग्रा दं। नाथाय नैबे हारिनि खैफोद समाव बहा एरसोनानै दङथाय बैफोरबायदि दैदेनगिरिया मैयानि समाव बाहागो लानायबो नुवाखै, दासिमबो मोनसेबो हेंथा बाथ्रा बुंनायखौबो जोङो नुनो मोनाखै। मा बुंनो सानो रायजो राजाफ्रा भिडिअखौ जोबजासे नायलांदो। আজিৰ যে ৬টা জনগোষ্ঠী এসটি হ'ব বিচাৰিছে তেওঁলোকে ওবিসিৰ তেখেতসকলৰ 22% ওবিসিৰ 22% যদি আহে আমাৰ 12% যদি 22% আহে प्रकांड पहाड़खने आमार जनजाति बेलेगक मारि पेलोৱাৰ दरे आमाक ध्वंस करिবৰ কাৰণে তেওঁলোকৰ তুচ্ছ ৰচনা। মই এদিকে কৰিব নিবিচাৰিম। মোৰ আহ্বান থাকিব দিছপুৰ থকা চৰকাৰখনৰ প্ৰতি ইয়াৰ পৰা বেছি দূৰত নহয়। যদি দিছপুৰৰ চৰকাৰখনে ভাবিছে যে এই জনজাতিসকল 45 লাখ মানুহক নোহোৱাকৈ যদি 26ৰ বয়সৰ নিৰ্বাচনৰ বয়সে পাৰ হ'ম বুলি যদি ভাবিছে এই জনজাতি সকল যদি না থাকে আজিৰ বিজেপি চৰকাৰৰ 64টা সমষ্টিৰ 40টা সমষ্টি তেওঁলোকৰ পৰা আঁতৰি যাব। 40টা সমষ্টি আৰু তেতিয়া 6 জনগোষ্ঠীয়ে আজিৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বচাই ৰাখিব নোৱাৰে। মই স্পষ্ট ৰূপত এই কথাখিনি কৈ দিলোঁ, ৰখাই ৰাখিব নোৱাৰে। আৰু দিল্লীৰ মোদী ডাঙৰীয়া মই কৈছো তেওঁ কি ভাষণ দিয়ে বন্দে মাতৰম, বন্দে মাতৰম তেওঁৰ নহয় আমাৰো হয়। গতিকে মোদী ডাঙৰীয়া শুনাটো উচিত। এই ট্ৰাইবেল জাগিছে, ট্ৰাইবেল জাগিব আৰু যিদিনাখনে ট্ৰাইবেল জাগি আছে যদি দিল্লীয়ে ভাবে ট্ৰাইবেল সকলে একো কৰিব নোৱাৰে বুৰ্বক বুলি যদি ভাবিছে বুৰ্বক মানুহবিলাকে যে দা কথাৰ হাতুৰি ল'ব নহয় বিজেপিটো খতম, অসমত খতম হৈ যাব। আর 2016 সনত ভারতীয় জনতা পার্টির সরকার অহাৰ সময়ত অসমৰ জনজাতি ৰাইজে যদি সহযোগ নকৰিলেহেঁতেন আজি অসমত বিজেপিৰ নেতৃত্বত চৰকাৰখন নহয়। পাহৰি যোৱাটো উচিত নহয়, পাহৰি নাযাব। যদি পাহৰি যায় 6 জনগোষ্ঠীৰ চিন্তা কৰি পেলাই যদি 25 তাৰিখটো যদি আমাৰ ট্ৰাইবেল সকলক যদি বঞ্চিত কৰে আমি তো বঞ্চিত হমেই। বিজেপির কর্মকর্তাসকল চৰকাৰখন লাঞ্ছিত হব, ভুক্তভোগী হব। অসমৰ পৰা আমি আঁতৰাই দিম তেখেতসকলক। কালি কৈছে বঙাইগাঁৱত আদিত্য খাকলে ঘেনু আজিৰ পৰাই বোলে তেখেতসকলে ব্ৰহ্মপুত্ৰত দুলিয়াই দিব। জাম্বা পাইছে আমাক, জাম্বা পাইছে আমাক ব্ৰহ্মপুত্ৰত দুলিয়াই দিব। ব্ৰহ্মপুত্ৰৰ আদিত্য খাকলে দুলিয়াই দিবৰ কাৰণে ব্ৰহ্মপুত্ৰত তেখেতসকলে লাখ লাখ মানুহ শ্বহীদ হ'ব লাগিব। তেতিয়াহে আদিত্য খাকলাৰে ব্ৰহ্মপুত্ৰত দুলিয়াই দিবৰ কাৰণে সক্ষম হ'ব। চৰ্দাৰ ৰাইজ ভয় খাব নালাগে, ভয় খাব নালাগে। কোনোবাই যদি ভয় খুৱাই আছে অসমখন ট্ৰাইবেল সকলে অশান্তি কৰিছে, আমি অশান্তি কৰা নাই। যিদিনাখনে ট্ৰাইবেলখন অসমৰ পৰা আমি অশান্তি কৰিম বুলি ভাবো, আমি নাই বুলি ভাবিম, সেইদিনাখনে অসমখন অসমৰ শব্দ সলনি হৈ এইখন মিয়ালেণ্ডত পৰিণত হ'ব। তাৰ কাৰণে দিছপুৰ সাৱধান হোৱাটো উচিত। কাৰণ অসমৰ ভূমি, অসমৰ জংগল, অসমৰ সংস্কৃতি, অসমৰ অৰ্থনীতি, অসমৰ চিনাকি জনজাতি মানুহসকলে যদি ধৰি নাৰাখে কোনো মানুহে ধৰি ৰাখিব নোৱাৰে।